ভাগৱত গীতাৰ ৪ৰ্থ অধ্যায়ৰ প্ৰথম শ্লোকত শ্ৰীকৃষ্ণই কৈছে, যেতিয়া ধৰ্মৰ হানি হয় আৰু অধৰ্মৰ বৃদ্ধি হয়, তেতিয়া মই প্ৰকাশিত হওঁ। সহস্ৰজনৰ ৰক্ষাৰ বাবে, দুষ্টৰ ধ্বংসৰ বাবে আৰু ধৰ্ম প্ৰতিষ্ঠাৰ বাবে মই যুগে যুগে জন্ম লওঁ। এই কথা কৈছিল শ্ৰীকৃষ্ণই, যি নিজেই ভগৱান বিষ্ণুৰ এটা অৱতাৰ। কিন্তু এইটো বিষ্ণুৰ প্ৰথম অৱতাৰ নাছিল। যেতিয়া অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিছে, তেতিয়া বিষ্ণুৱে অৱতাৰ গ্ৰহণ কৰিছে। এতিয়ালৈকে বিষ্ণুৱে মুঠ 9টা অৱতাৰ লৈছে আৰু 10ম অৱতাৰটো কলিযুগৰ শেষত প্ৰকাশিত হ'ব। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, এই অৱতাৰবোৰ কি কি আৰু কিয় বিষ্ণুক এই অৱতাৰবোৰৰ পৰা ল'বলগীয়া হৈছিল? নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বিমান বৰা মটিভেশ্যন ইউটিউব চেনেল। আপোনালোকে যদি পোনপ্ৰথমবাৰ আমাৰ চেনেলত আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগন্তুক এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে প্ৰেছ কৰি ৰাখিব বেল আইকনটো। বলক তেনেহ'লে আজি ভিডিঅ' আৰম্ভ কৰোঁ। ব্ৰহ্মাই এই অনন্ত কালচক্ৰক 4টা ভাগত ভাগ কৰিছে: সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰ যুগ আৰু কলিযুগ। প্ৰতিটো যুগত বিষ্ণুৱে অৱতাৰ লৈছে। সত্য যুগত 4টা, ত্ৰেতা যুগত 3টা, দ্বাপৰ যুগত 1টা আৰু কলি যুগত 2টা অৱতাৰ। সত্য যুগক সকলোতকৈ পবিত্ৰ আৰু শান্তিপূৰ্ণ যুগ বুলি গণ্য কৰা হয়, য'ত মানুহে একেলগে মিলা প্ৰীতিৰে থাকিছিল। কোনো ছল, কপট, অধৰ্ম বা অবিচাৰ নাছিল। তথাপিও সত্যযুগত বিষ্ণুৱে কিয় 4টা অৱতাৰ ল'বলগীয়া হৈছিল? ইয়াৰ পিছত কি ৰহস্য আছে? ত্ৰেতা যুগৰ শ্ৰীৰামৰ কাহিনী আমি সকলোৱে শুনিছোঁ, যি ত্ৰেতা যুগৰ শেষৰ অৱতাৰ আছিল। কিন্তু ত্ৰেতা যুগৰ প্ৰথম অৱতাৰৰ কথা শুনিছেনে, যিয়ে পিতৃৰ আদেশত নিজৰ মাতৃৰ মূৰ শৰীৰৰ পৰা পৃথক কৰিছিল? কি কি বাধ্যকতা আছিল তাৰ পাছত? আৰু সকলোতকৈ ডাঙৰ ৰহস্য হ'ল বিষ্ণুৰ 10ম অৱতাৰ, যি কলিযুগৰ শেষত প্ৰকাশিত হ'ব আৰু ধৰ্মৰ ৰক্ষাৰ বাবে এক ভয়ংকৰ যুদ্ধত অৱতীৰ্ণ হ'ব। আৰু এই ধৰ্মৰ ৰক্ষাৰ বাবে এক ভয়ংকৰ যুদ্ধত অৱতীৰ্ণ হ'ব। এই যুদ্ধ সাধাৰণ নহ'ব, এইটো হ'ব মানৱ ইতিহাসৰ সৰ্ববৃহৎ যুদ্ধ। কলিৰাজ নামৰ অসুৰ ইমান শক্তিশালী হ'ব যে বিষ্ণুৰ বাবে তাক অকলশৰে পৰাস্ত কৰাটো অসম্ভৱ হ'ব। তেতিয়া 7জন চিৰজীৱীৰ সৈতে গণেশো এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। তাৰ পিছত যি হ'ব সেয়া শুনিলে আপুনিও অবাক হ'ব। এই কাহিনী কেৱল বিষ্ণুৰ 10ম অৱতাৰ নহয়, সৃষ্টিৰ ভাৰসাম্যৰ। আহক আজি আমি আপোনাক বিষ্ণুৰ 10 অৱতাৰৰ দৰ্শন কৰাওঁ আৰু এনেদৰে কওঁ যিদৰে আগতে কোনোৱে কোৱা নাই। কিন্তু তাৰ আগতে যদি এই কাহিনীটো আপোনাৰ ভাল লাগে, তেন্তে লাইক এটা কৰি যাওক আৰু কমেণ্টত শ্ৰীহৰি ওম নমঃ শিৱায় লিখিব। আৰু এই ভিডিঅ'টো জ্ঞানমূলক, প্ৰেৰণাদায়ক, সম্পূৰ্ণৰূপে দীঘলীয়া হ'ব পাৰে। সেয়েহে ধৈৰ্য সহকাৰে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শুনিব আৰু বুজিব বুলি আপোনালোকক বিলম্ব অনুৰোধ জনালোঁ। প্ৰথম অৱতাৰ ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰ। বহুকালৰ আগতে হয়গ্ৰীৱ নামৰ এজন অসুৰে 4খন বেদ চুৰি কৰি সমুদ্ৰৰ গভীৰতাত লুকুৱাই থৈছিল। বেদ নোহোৱাত সংসাৰ অন্ধকাৰময় হৈ পৰিছিল। তেতিয়া মহাপ্ৰলয়ৰ সময়ো ওচৰ চাপিছিল। পৃথিৱী পানীত ডুব যাবলৈ সাজু হৈছিল। এনে সংকটৰ সময়ত বিষ্ণুৱে সৃষ্টিৰ ৰক্ষা আৰু জ্ঞানৰ পুনৰ উদ্ধাৰৰ বাবে মৎস্য অৰ্থাৎ মাছ ৰূপে অৱতাৰ ধাৰণ কৰিলে। সেই সময়ত সত্যযুগৰ এজন ধৰ্মপৰায়ণ ঋষি মনু নদীত স্নান কৰিবলৈ গৈছিল। হঠাৎ তেওঁৰ হাতত এটা সৰু মাছ পৰিল। মাছটোৱে ক'লে, হে মহাত্মা, হে প্ৰভু, মোক ৰক্ষা কৰক, ডাঙৰ মাছবোৰে মোক খাই পেলাব ধৰিছে। তেতিয়া মনুৰ মনত দয়া হ'ল। তেওঁ মাছটোক হাতত ভৰাই লৈ ল'লে, কিন্তু মাছটো ক্ৰমে ডাঙৰ হৈ গৈ থাকিল। তেওঁ যি পানী অনা কমল গুডুৰ পৰা পুখুৰীৰ পৰা হ্ৰদৰ পৰা নদী আৰু শেষত সমুদ্ৰটো তাক ৰাখিব নোৱাৰিলে। মনুৱে আচৰিত হৈ হাত জোৰ কৰি ক'লে, আপুনি কোনো সাধাৰণ জীৱ নহয়,
কৃপা কৰি দয়া কৰি কওক আপুনি কোন? তেতিয়া বিষ্ণু মৎস্য ৰূপত প্ৰকাশিত হৈ ক'লে, হে মনু, শীঘ্ৰেই মহাপ্ৰলয় আহিব, পৃথিৱীত পানীত ডুব যাব। তুমি তোমাৰ পত্নী 7জন মহাঋষি, ঔষধি আৰু সকলো জীৱ জন্তুৰ বীজ লৈ এখন নাৱত উঠি বহা। মই মৎস্য ৰূপত তোমাক নিৰাপদ স্থানলৈ লৈ যাম। তেতিয়া মনুৱে বিষ্ণুৰ আদেশ পালন কৰিলে। প্ৰলয়ৰ সময়ত তেওঁ নাৱত উঠি বহিল। বিষ্ণুৱে মৎস্য ৰূপত নাওখনক হিমালয়ৰ শিখৰলৈ লৈ গ'ল। তাৰপিছত তেওঁ হয়গ্ৰীৱ অসুৰক বধ কৰি বেদবোৰ পুনৰ উদ্ধাৰ কৰিলে। এইদৰে জ্ঞানৰ পোহৰ পুনৰ জ্বলি উঠিল আৰু জীৱনৰ বীজ ৰক্ষা পৰিল। এতিয়া আহিলে ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ, কুৰ্ম অৱতাৰ। এবাৰ ঋষি দুৰ্বাসাই দেৱৰাজ ইন্দ্ৰক এটা মালা দিছিল। ইন্দ্ৰই সেই মালা তেওঁৰ হাতী অৰ্থাৎ ঐৰাৱতৰ গলাত পিন্ধাই দিছিল। কিন্তু হাতীয়ে মালাটো ভৰিৰে মোহাৰি পেলালে। ইয়াৰ বাবে দুৰ্বাসা ক্ৰোধিত হৈ দেৱতাসকলক অভিশাপ দিলে যে তেওঁলোকৰ শক্তি ক্ষীণ হৈ যাব, শক্তি দুৰ্বল হৈ যাব। এই মহাচাপৰ ফলত দেৱতাসকল দুৰ্বল হৈ পৰিল আৰু অসুৰসকলে সুযোগ লৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে। দেৱতাসকল হাৰিবলৈ আৰু ধৰিলে আৰু ভয়ত বিষ্ণুৰ ওচৰত শৰণ ল'লেগৈ। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, তোমালোকৰ শক্তি ঘূৰাই পাবলৈ ক্ষীৰসাগৰৰ মন্থন কৰা প্ৰয়োজন। তাৰ পৰা অমৃত ওলাব, যিয়ে তোমালোকৰ অমৰত্ন আৰু শক্তি দিব। কিন্তু এই কাম তুমি অকলশৰে কৰিব নোৱাৰিবা, অসুৰৰ সহায় ল'ব লাগিব। ইন্দ্ৰই অসুৰৰ ৰজা বালিৰ ওচৰলৈ গ'ল আৰু প্ৰস্তাৱ দিলে যে দুয়োপক্ষই মিলি সমুদ্ৰ মন্থন কৰিব। বালিয়ে প্ৰস্তাৱ মানি ল'লে। মন্দাৰ পৰ্বতক মন্থনৰ দণ্ড আৰু নাগৰাজ বাসুকীক দৰি কৰি মন্থন আৰম্ভ হ'ল। কিন্তু পৰ্বতটো বাৰে বাৰে পানীত ডুব যাবলৈ ধৰিলে। তেতিয়া বিষ্ণুৱে কুৰ্ম অৱতাৰ অৰ্থাৎ কাছৰ ৰূপ ধাৰণ কৰি পৰ্বতটোক নিজৰ পিঠিত ধৰি ৰাখিলে। মন্থনৰ ফলত কামধেনু, এৰাবত, হাতী, উচ্চৈঃস্ৰৱা ঘোঁৰা, কৌস্তম্ভমণি, লক্ষ্মী আদি অলৌকিক বস্তু প্ৰকাশিত হ'ল। কিন্তু মন্থনৰ মাজত হলাহল নামৰ ভয়ংকৰ বিষো ওলাল। সকলোৱে ভয় খাই গ'ল। তেতিয়া শিৱই সেই বিষ নিজৰ কণ্ঠত ধাৰণ কৰি নীলকণ্ঠ নামে তেওঁ নাম পালে। শেষত ধম্বস্তৰী প্ৰকাশিত হ'ল। তেওঁৰ হাতত অমৃতৰ কলহ। অসুৰসকলে অমৃত চিনাই ল'বলৈ গ'ল। কিন্তু বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি অমৃত দেৱতাসকলক খুৱাই দিলে। এইদৰে দেৱতাসকলে শক্তি পুনৰ ঘূৰাই পালে আৰু ধৰ্মৰ পৰা ৰক্ষা হ'ল। এতিয়া আহিল বৰাহ অৱতাৰ। সৃষ্টিৰ আৰম্ভণিতে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ নামৰ দুজন অসুৰ ভাইৰ জন্ম হৈছিল। দুয়ো অতি শক্তিশালী আৰু অহংকাৰী আছিল। তেওঁলোকৰ আতংকত তিনিও লোকত বিয়পি পৰিছিল। হিৰণ্যক্ষই নিজৰ শক্তিৰ প্ৰদৰ্শনৰ বাবে পৃথিৱীৰ সমুদ্ৰৰ গভীৰতাত লুকুৱাই থৈছিল। পৃথিৱী মাতাই বিষ্ণুক প্ৰাৰ্থনা কৰিলে। তেতিয়া বিষ্ণুৱে বৰাহ অৰ্থাৎ বনৰীয়া গাহৰি ৰূপ ধাৰণ কৰিলে। তেওঁৰ গৰ্জনে তিনিও লোক কঁপাই তুলিছিল। বিষ্ণুৱে সমুদ্ৰৰ গভীৰতাত উপনীত হৈ হিৰণ্যক্ষৰ সৈতে ভয়ংকৰ যুদ্ধ কৰিলে। শেষত তেওঁ হিৰণ্যক্ষক বধ কৰি পৃথিৱীৰ নিজৰ দাঁতত তুলি সমুদ্ৰৰ পৰা উলিয়াই আনিলে আৰু সৃষ্টিৰ ভাৰসাম্য পুনৰ প্ৰতিষ্ঠা কৰিলে। কিন্তু হিৰণ্যক্ষই ভাই হিৰণ্যকশিপুৰ এই ঘটনাত ক্ৰোধিত হৈ উঠিল আৰু প্ৰতিশোধৰ প্ৰতিজ্ঞা ল'লে আৰু যিয়ে পৰৱৰ্তী অৱতাৰ পদ প্ৰশস্ত কৰিলে। ইয়াৰ পিছত নৰসিংহৰ অৱতাৰ। হিৰণ্যক্ষৰ মৃত্যুৰ পিছত হিৰণ্যকশিপুৰ প্ৰতিশোধত জুইত জ্বলিবলৈ ধৰিলে। তেওঁ কঠোৰ তপস্যা কৰি ব্ৰহ্মাক সন্তুষ্ট কৰিলে আৰু এনে এটা বৰ লাভ কৰিলে যাৰ ফলত তেওঁৰ মৃত্যুৰ প্ৰায় অসম্ভৱ হৈ পৰিল। তেওঁ বৰ মাগিলে যে তেওঁক মানুহ, পশু, দিন, ৰাতি, আকাশ, পৃথিৱী ঘৰৰ ভিতৰত বা বাহিৰত, অস্ত্ৰ বা শস্ত্ৰৰ দ্বাৰা কোনেও মাৰিব নোৱাৰিব। সেই বৰ পাই তেওঁ নিজকে অমৰ বুলি ভাবিবলৈ ধৰিলে আৰু ঘোষণা কৰিলে যে তেওঁৰ বাহিৰে কোনো এই পৃথিৱীত ভগৱান নাই। কিন্তু তেওঁৰ নিজৰ পুত্ৰ প্ৰহ্লাদ বিষ্ণুৰ ভক্ত আছিল। প্ৰহ্লাদে দিনে ৰাতিয়ে বিষ্ণুৰ নাম জপ কৰিছিল। হিৰণ্যকশিপুৱে তাক বহুতো যন্ত্ৰণা দিলে। বিষ খুৱালে, পৰ্বতৰ পৰা পেলালে, হাতীৰে পিহিবলৈ চেষ্টা কৰিলে।
এনেকি তেওঁৰ ভনী হেলিকাৰ সহায়ত প্ৰহ্লাদক জুইত জ্বলাবলৈ চেষ্টা কৰিলে, কিন্তু প্ৰতিবাৰে বিষ্ণুৱে তেওঁক ভক্তক ৰক্ষা কৰিলে। এনেকৈ হিৰণ্যকশিপুৱে নিজ পুত্ৰ প্ৰহ্লাদক নানা অত্যাচাৰ কৰিবলৈ ধৰিলে। শেষত হিৰণ্যকশিপুৱে ক্ৰোধত প্ৰহ্লাদক ওপৰৰ আট্টালিকাৰ মহলৰ দুৱাৰৰ ওচৰত তেওঁক তলত পেলাই দিলে। ওচৰত মাতি ক'লে, তোৰ বিষ্ণু ক'ত? তোৰ ভগৱান ক'ত? যদি তেওঁ সৰ্বত্ৰ আছে তেন্তে এই খুটাটোত থাকিব নেকি? প্ৰহ্লাদে ক'লে, হয়, মোৰ প্ৰভু সকলোতে আছে। তেতিয়া হিৰণ্যকশিপুৱে ক্ৰোধত খুটাটোত গদাৰে এচাপ মাৰি দিলে। তেতিয়া তাৰ পৰা নৰসিংহ ৰূপত বিষ্ণু প্ৰকাশিত হ'ল। অৰ্ধেক মানুহ তেওঁ হিৰণ্যকশিপুৰ ধৰি দুৱাৰৰ চৌকাঠত লৈ গ'ল আৰু নিজৰ জংঘাত খুৱাই নখেৰে তাৰ বুকু চিৰি পেলালে। এইদৰে বিষ্ণুৱে হিৰণ্যকশিপুৰ বৰৰ সত্ব পূৰণ কৰি তাক বধ কৰিলে আৰু ধৰ্মৰ পুনৰ প্ৰতিষ্ঠা হ'ল। এতিয়া আহিলে ব্ৰাহ্মণ অৱতাৰ। হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদৰ বংশত জন্ম হৈছিল ৰজা বালীৰ। বালী আছিল সাহসী আৰু দানশীল। তেওঁৰ কঠোৰ তপস্যাৰ দ্বাৰা দেৱতাতকৈও অধিক শক্তি লাভ কৰিছিল আৰু দেৱতাসকলক পৰাস্ত কৰি স্বৰ্গলোকৰ ওপৰতো অধিকাৰ কৰিছিল। দেৱতাসকলে বিষ্ণুৰ শৰণ ল'লে। বিষ্ণুৱে জানিছিল যে বালীৰ দানশীলতা তেওঁৰ সবাতোতকৈ ডাঙৰ গুণ। তেতিয়া তেওঁ ব্ৰাহ্মণ বৰ্গচীৰ ৰূপ ধাৰণ কৰিলে, এজন সৰু ব্ৰাহ্মণৰ ৰূপত। বালীয়ে এটা ডাঙৰ যজ্ঞ কৰি আছিল। তাত ব্ৰাহ্মণ উপস্থিত হৈ ক'লে, মই মাত্ৰ তিনি পদ মাটি বিচাৰোঁ। বালীয়ে হাঁহি ক'লে, মই ভাবিছিলোঁ তুমি সোণ বা ৰাজ্য বিচাৰিবা, কিন্তু মাত্ৰ 3 পদ মাটি। তেওঁ দানৰ সংকল্প কৰিলে। তৎক্ষণাৎ ব্ৰাহ্মণৰ ৰূপ বিশাল হৈ পৰিল। প্ৰথম পগত তেওঁ সমগ্ৰ পৃথিৱী, দ্বিতীয় পগত আকাশ মাপিলে আৰু তৃতীয় পগৰ বাবে ঠাই নাছিল। তেতিয়া বালীয়ে নিজৰ মূৰ নত কৰি ক'লে, প্ৰভু, তৃতীয় পগ মোৰ মূৰত ৰাখক। বিষ্ণুৱে তাক পাতাললৈ পঠিয়াই দিলে। তেওঁৰ মূৰত ৰাখি পাতাললৈ পঠিয়াই দিলে, কিন্তু তেওঁৰ দানশীলতাত সন্তুষ্ট হৈ আশীৰ্বাদ দিলে যে তেওঁ পাতালৰ ৰজা হ'ব আৰু বিষ্ণু নিজে তেওঁৰ দুৱাৰৰ দ্বাৰপাল হৈ থাকিব। এতিয়া আহিলে পৰশুৰামৰ অৱতাৰ। সত্যযুগ আৰু ত্ৰেতাযুগৰ সন্ধিক্ষণত অধৰ্ম বাঢ়ি উঠিলে। তেতিয়া বিষ্ণুৱে পৰশুৰামৰ ৰূপত অৱতাৰ লৈছিল। তেওঁৰ জন্ম হৈছিল ঋষি যমদগ্নি আৰু মাতৃ ৰেণুকাৰ ঘৰত। শৈশৱৰ পৰাই তেওঁ শাস্ত্ৰৰ শিক্ষা লাভ কৰিছিল। শিৱৰ ভক্ত আছিল পৰশুৰাম। শিৱৰ পৰা তেওঁ এখন দিব্য পৰশু লাভ কৰিছিল, অৰ্থাৎ কুঠাৰ লাভ কৰিছিল। সেইবাবে তেওঁৰ নাম পৰশুৰাম। এদিন হঠাৎ যমদগ্নিয়ে অৰ্থাৎ পৰশুৰামৰ পিতৃয়ে পুত্ৰসকলক মাতৃৰ মূৰ কাটিবলৈ আদেশ দিলে। পৰশুৰামৰ ডাঙৰ ভাইসকলে এই আদেশ অমান্য কৰিলে, কিন্তু পৰশুৰামে ধৰ্ম আৰু পিতৃভক্তিক সৰ্বোচ্চ মানি মাতৃৰ মূৰ কাটিলে। পিছত তেওঁ পিতৃক সুধিলে, কিয় এনে পাপ কৰালে আপুনি? তেতিয়া যমদগ্নিয়ে ক'লে, তোমাৰ মাতৃ ৰেণুকাই এদিন নদীত গন্ধৰ্বৰ জলক্ৰীড়া দেখি মনে মনে অস্থিৰ হৈছিল। মই তেওঁৰ এই দুখ দেখিছিলোঁ, কিন্তু পৰশুৰামৰ আনুগত্যত সন্তুষ্ট হৈ তেওঁ বৰ দিলে। পৰশুৰামে মাতৃক জীৱিত কৰাৰ প্ৰাৰ্থনা কৰিলে আৰু ৰেণুকা পুনৰ জীৱিত হৈ উঠিল। পিছত স্বয়ংবংশী ৰজা সহাস্যুজনে যমদগ্নিৰ কামধেনু গাই চুৰি কৰিলে। পৰশুৰামে তাক বধ কৰি গাই উদ্ধাৰ কৰিলে, কিন্তু সহাস্যুজনৰ পুত্ৰসকলে প্ৰতিশোধ লৈ যমদগ্নিক হত্যা কৰিলে। ক্ৰোধত পৰশুৰামে প্ৰতিজ্ঞা ল'লে যে তেওঁ পৃথিৱীৰ পৰা ক্ষত্ৰিয় বংশ নিৰ্মূল কৰিব। তেওঁ 22 বাৰ ক্ষত্ৰিয়সকলক ধ্বংস কৰিলে। তাৰ পিছত তেওঁ পৃথিৱী মহৰ্ষি কশ্যপক দান কৰি মহেন্দ্ৰ পৰ্বতত তপস্যাত লীন হৈ গ'ল। পৰশুৰামৰ চিৰজীৱী আৰু কোৱা হয় যে কল্কি অৱতাৰ সময়ত তেওঁ পুনৰ প্ৰকাশিত হৈ ধৰ্ম প্ৰতিষ্ঠাত সহায় কৰিব। ৰাম অৱতাৰ। ত্ৰেতাযুগৰ অধৰ্ম ৰাৱণৰ আতংক বাঢ়িল। তেতিয়া বিষ্ণুৱে শ্ৰীৰামচন্দ্ৰৰ ৰূপত অৱতাৰ লৈছিল। অযোধ্যাৰ ৰজা দশৰথৰ ঘৰত ৰামৰ জন্ম হৈছিল। ৰামে বিশ্বামিত্ৰৰ যজ্ঞত তাৰকা আৰু সুবাহুৰ দৰে ৰাক্ষসক বধ কৰিছিল। মিথিলাত জনকৰ সীতাৰ স্বয়ংবৰত তেওঁ শিৱৰ ধনু ভাঙি সীতাক বিবাহ কৰিছিল। কিন্তু ৰাণী কৈকেয়ীৰ
ষড়যন্ত্ৰত ৰামক 14 বছৰ বনবাসলৈ পঠিওৱা হ'ল। বনবাসৰ সময়ত ৰাৱণে সীতাক হৰণ কৰিলে। ৰামে হনুমান, সুগ্ৰীৱ আৰু বানৰ সৈন্যৰ সহায়ত সমুদ্ৰৰ ওপৰত সেতু নিৰ্মাণ কৰি লংকাত উপনীত হৈ ৰাৱণক বধ কৰিলে আৰু সীতাক উদ্ধাৰ কৰিলে। অযোধ্যালৈ ঘূৰি আহি ৰামে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিলে, য'ত ধৰ্ম, ন্যায় আৰু সমৃদ্ধিৰ শাসন আছিল। কিন্তু প্ৰজাৰ সন্দেহৰ বাবে ৰামে সীতাক বনলৈ পঠিয়াই দিলে। সীতাই বাল্মীকিৰ আশ্ৰমত লৱকুশৰ জন্ম দিলে। শেষত সীতাই পৃথিৱীৰ গৰ্ভত প্ৰৱেশ কৰিলে আৰু ৰামে সৰজু নদীত প্ৰৱেশ কৰি বিষ্ণু ৰূপত ঘূৰি গ'ল। ৰামক মৰ্য্যদ পুৰুষোত্তম বুলি কোৱা হয়। এতিয়া আহোঁ দ্বাপৰ যুগৰ সেই শ্ৰীকৃষ্ণ অৱতাৰ। দ্বাপৰ যুগত অধৰ্মৰ বৃদ্ধি হ'লে বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ লৈছিল। মথুৰাৰ অত্যাচাৰী ৰজা কংসৰ ভগ্নী দৈৱকীক অষ্টম পুত্ৰক তাক বধ কৰিব বুলি আকাশবাণী হৈছিল। কংসই দৈৱকী আৰু বাসুদেৱক কাৰাগাৰত বন্দী কৰিলে আৰু তেওঁলোকৰ 7টা সন্তানক হত্যা কৰিলে। অষ্টম পুত্ৰ হিচাপে কৃষ্ণৰ জন্ম হ'ল। চমৎকাৰৰ দ্বাৰা কাৰাগাৰৰ দুৱাৰ খুলি গ'ল আৰু বাসুদেৱে কৃষ্ণক গোকুলত নন্দ আৰু যশোদাৰ ওচৰত পঠিয়াই দিলে। কৃষ্ণৰ শৈশৱৰ লীলা আজিও কথা কাহিনী সকলোৱে শুনা হয়। তেওঁৰ মাখন চুৰি কৰিছিল, গোপীৰ মাটি ভাঙিছিল আৰু বাঁহীৰ সুৰে সকলোৰ মন মোহিছিল। তেওঁ পুতনা, বকাসুৰ, কালিয়া নাগৰ দৰে অসুৰক বধ কৰিছিল। ৰাধাৰ সৈতে তেওঁৰ প্ৰেম আত্মা আৰু পৰাণ আত্মাৰ মিলনৰ প্ৰতীকৰ পিছত তেওঁ মথুৰাৰ কংকক বধ কৰি দৈৱকী বাসুদেৱক মুক্ত কৰিছিল। মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণই পাণ্ডৱৰ সাৰথি হৈ অৰ্জুনৰ গীতাৰ উপদেশ দিছিল। তেওঁ জ্ঞানে পাণ্ডৱৰ জয় নিশ্চিত কৰিলে। শেষত যদুবংশৰ কলহৰ বাবে তেওঁৰ জীৱনৰ অন্ত হ'ল আৰু কলিযুগ আৰম্ভ হ'ল। এতিয়া আহিল বুদ্ধ অৱতাৰ। কলিযুগৰ আৰম্ভণিতে যেতিয়া হিংসা, বলি প্ৰথা আৰু অন্ধবিশ্বাস বাঢ়িল, তেতিয়া বিষ্ণুৱে গৌতম বুদ্ধ ৰূপে অৱতাৰ লৈছিল। কপিল বস্তুৰ ৰজা শুদ্ধোধনৰ পুত্ৰ সিদ্ধাৰ্থই জীৱনৰ দুখ আৰু নশ্বৰতা দেখি সংসাৰ ত্যাগ কৰি সত্যৰ সন্ধানত নিজকে উৎসৰ্গা কৰিলে। বোধগয়াত পিপল গছৰ তলত তপস্যা কৰি তেওঁ জ্ঞান লাভ কৰিলে আৰু বুদ্ধ হৈ পৰিল। তেওঁ মধ্যম মাৰ্গ, 4 আৰ্য সত্য আৰু আষ্টাংগিক পথৰ শিক্ষা দিলে। তেওঁ জ্ঞান আৰু কৰুণাই লাখ লাখ মানুহৰ জীৱন সলনি কৰিলে। এতিয়া আহিল শেষৰটো কল্কি অৱতাৰ। শাস্ত্ৰত কোৱা হৈছে, কলিযুগৰ শেষত যেতিয়া অধৰ্ম চৰমে উঠিব, তেতিয়া বিষ্ণুৱে কল্কি ৰূপত প্ৰকাশিত হ'ব। উত্তৰ প্ৰদেশৰ সম্ভলত বিষ্ণু যক্ষ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত তেওঁৰ জন্ম হ'ব। তেওঁৰ হাতত থাকিব দিব্য তৰোৱাল আৰু দেৱদত্ত নামৰ বগা ঘোঁৰা। তেওঁ কলিৰাজ নামৰ অসুৰৰ সৈতে ভয়ংকৰ যুদ্ধত লিপ্ত হ'ব। এই যুদ্ধত পৰশুৰাম, হনুমানৰ দৰে চিৰজীৱী আৰু গণেশৰো সহায় ল'ব। তেওঁলোকে একেলগে অধৰ্মৰ ধ্বংস কৰি সত্য যুগ পুনৰ প্ৰতিষ্ঠা কৰিব। প্ৰিয় দৰ্শকবৃন্দু, বিষ্ণুৰ এই 10ম অৱতাৰ কাহিনী আমাক শিকায় যে ধৰ্মৰ পথত থাকিলে কোনো বিপদ আমাক স্পৰ্শ কৰিব নোৱাৰে। জীৱনত যিয়েই প্ৰতিকূলতা আহক, সত্য, ন্যায় আৰু ধৈৰ্যৰে আমি সকলো জয় কৰিব পাৰোঁ। আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষণত ধৰ্মৰ পথত থাকক, কাৰণ শ্ৰীহৰি বিষ্ণুৰ দৰে শক্তি সদায় আপোনাৰ সৈতে আছে। এই কাহিনী যদি আপোনাৰ প্ৰেৰণা দিছে, তেন্তে এটি লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনাৰ মতামত লিখি শ্ৰীহৰি বিষ্ণু লিখক। আপোনাৰ জীৱনতো ধৰ্মৰ জ্যোতি সদায় জ্বলি থাকিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।